হয় কৰিমগঞ্জৰ যি কিনকিনীয়া বৰষুণ এই কিনকিনীয়া বৰষুণ কিন্তু অব্যাহত আছে আৰু অব্যাহত থকাৰ মাজতে কিন্তু এই মুহূৰ্তত ভয়ংকৰ লগা এখন খবৰ যি খবৰে কিন্তু খলকনি সৃষ্টি কৰিছে আৰু হৈছে কৰিমগঞ্জৰ যি বান পৰিস্থিতি এই বান পৰিস্থিতি ভয়ংকৰ ৰূপ লৈছে আৰু কৰিমগঞ্জৰ যি কুচিয়াৰা নৈ এই কুচিয়াৰা নৈৰ যি পানী এই পানীৰ যি জলস্তৰ এই জলস্তৰ কিন্তু বৃদ্ধি পাবলৈ দেখা পোৱা গৈছে এয়া হৈছে কৰিমগঞ্জৰ চহৰ সংলগ্ন যি ভাৰত বাংলাদেশ যিখন কুচিয়াৰা নৈ এই কুচিয়াৰা নৈৰ যি পানী এই পানীও কিন্তু আপোনালোকে আমি দেখিবলৈ পাইছোঁ যে এই কুচিয়াৰা নৈৰ পানী যে বৃদ্ধি পাবলৈ ধৰিছে এই মুহূৰ্তত আপোনালোকে আমি ND24 আমি দেখুৱাইছোঁ এই মুহূৰ্তত আপোনালোকে দেখি পাইছে যে তেওঁলোকে এইখন যি পানী বন্ধ কৰাৰ বাবে কিন্তু বাঁধ নিৰ্মাণ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত যি দৃশ্য এই মুহূৰ্তৰ দৃশ্য আপোনালোকে পুৱাৰ ভাগৰ দৃশ্য আপোনালোকে দেখি পাইছে যিমান সময় গৈ আছে ইমানে কিন্তু যি জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে আমি যদি চাওঁ তেনেহ'লে কিছুদূৰ আগতে কিন্তু আছে এখন শিৱ মন্দিৰো কিন্তু এই মুহূৰ্তত পানীত একেবাৰে ডুব গৈছে আৰু এই যিখন কুচিয়াৰ নৈ এই কুচিয়াৰ নৈৰ পানী একেবাৰে তলত থাকে কিন্তু আজিৰ দিনত আমি যদি কওঁ তেনেহ'লে ৰাতিপুৱাৰ ভাগৰ পৰাই কিন্তু যি জলস্তৰ কিন্তু বৃদ্ধি পাবলৈ ধৰিছে আৰু এইখন যিখন ঠাই আছে এইখন ঠাইত কিন্তু এই মুহূৰ্তত আপোনালোকে দেখি পাইছে যি ৰাইজৰ সমাগম যে যথেষ্ট পৰিমাণে লক্ষিত হৈছে যিহেতু এইখন যি নৈ এই নৈৰ পানী যদি চহৰৰ ভিতৰত একেবাৰে সোমাই যায় তেনেহ'লে এক ভয়ংকৰ ৰূপ ল'ব পাৰে বুলি ধাৰণা কৰা গৈছে এই মুহূৰ্তত এইখন যি অঞ্চল আছে এইখন অঞ্চলৰ ৱাৰ্ড কমিশ্যনাৰ মোৰ সৈতে উপস্থিত আছে তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম ফ্লাড কণ্ট্ৰলৰ লগত যোগাযোগ পাতিছিলোঁ তেখেতৰ পৰা কোনো ৰেছপন্স পোৱা নাই লাষ্ট মই ৰাতি 8 বজাত ডেপুটি কমিশ্যনাৰ চাহেবক ফোন কৰি মই ক'লোঁ কি মোৰ মধুবন ৰোডত বিশেষ কৰি বাচনপট্টি যিটো হয় চুৰিপট্টি ইয়াত এইটো নাপিত নালা বুলি নালা আছিলে তাৰপাছত দাসপট্টি মই ৰাতি আহিছিলোঁ মোৰ বুথ প্ৰেচিডেণ্টৰ ওচৰত গলিৰ ওচৰত এটা নালা আছে তেখেতে ইয়াত মানে এতিয়াতো নতুন গাঁৱৰী নতুন বান্ধটো হৈ আছে তাৰপাছত কি হৈ আছে ঘটনাটো ইয়াত নালা ৰাখিছিলে হলৰ পৰা তেখেতে ফ্লাড কণ্ট্ৰলৰ পৰা কাম কৰা নাই তেখেতে ভাল কৰি ইয়াত মানে মাটি দিয়া নাই তাৰ ফলত পানী ধীৰে ধীৰে পুৰা চহৰত সোমাই আছে এই অঞ্চলত সোমাই আছে তাৰপাছত নিশ্চিত কৰাৰ পাছত আজি অলপমান ধীৰে বাঢ়ি আছে কিন্তু বৰষুণ হোৱাৰ কাৰণে এতিয়াও পানী মানে বাঢ়ি চলি আছে আপোনালোকে দেখি পাইছে কিনকিনীয়া বৰষুণৰ মাজত কিন্তু এইখন কিনকিনীয়া বৰষুণ দি আছে আৰু ইয়াৰ মাজত কিন্তু যি কুচিয়াৰ নদীৰ জলস্তৰ যথেষ্ট পৰিমাণত বৃদ্ধি পাইছে আৰু বন্যাৰ যে ভয়ংকৰ ৰূপ লৈছে আৰু এয়া হৈছে কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ যিখন কুচিয়াৰ নৈ এই কুচিয়াৰ নৈ আৰু আপোনালোকে ND24 দৰ্শকক আমি দেখুৱাইছোঁ এইখন কুচিয়াৰ নৈ যি পানী কিন্তু বৃদ্ধি পাবলৈ ধৰিছে আৰু বৃদ্ধি পোৱাৰ বাবে কিন্তু একেবাৰে পানীৰ তলত গৈছে কিন্তু যি এখন শিৱ মন্দিৰ আৰু তাতে এখন BSFৰ চাউনি আছিলে এইখন BSFৰ চাউনিও কিন্তু একেবাৰে পানীৰ তলত গৈছে আৰু একমাত্ৰ এইখন যিখন কুচিয়াৰ নৈৰ পানী এই কুচিয়াৰ নৈৰ পানী যিমানে বৃদ্ধি পাইছে ইমানে কিন্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ